আজি মই তোমালোকক অনুশীলনী 6b শিকাম। পাঠটো আৰম্ভণি কৰাৰ আগতে তোমালোকক মই পাঠটোৰ ধাৰণাটো অকণমান দিওঁ। এইটো পাঠত কিছুমান সমীকৰণ আমি বনাব লাগিব। সমীকৰণখিনি কথাই দি ক'ব, আমি সমীকৰণখিনি বনাব লাগিব। এতিয়া ধৰা মই তোমালোকক কৈছোঁ, এটা মই উদাহৰণ দিছোঁ। তোমাৰ হাতত থকা মুঠ টকাৰ লগত 5 যোগ কৰিলে, মানে 5 টকা যোগ কৰিলে মুঠ কিমান হ'ব? 25 টকা হ'ব। এতিয়া প্ৰশ্নটো হ'ল, তোমাৰ হাতত কিমান টকা আছিল? মানে আগতে কিমান টকা আছিল সুধিছে, বা এতিয়া কিমান আছে এনেকুৱা। এতিয়া কি কৈছে? তোমাৰ হাতত থকা মুঠ টকাৰ লগত 5 টকাই লিখি দিওঁ বাৰু। 5 টকা যোগ কৰিলে মুঠ 25 টকা হ'ব। এতিয়া তুমি নাজানা তোমাৰ হাতত কিমান টকা আছিল, কিন্তু আৰু যদি 5 টকা দিওঁ কেই টকা হ'ব? 25 টকা। তাৰমানে তোমালোকে ধৰি ল'বা, প্ৰথমতে ধৰি ল'ব লাগিব। ধৰা হ'ল মোৰ হাতত আছিল, আমি যিটো নাজানো সেইটো আমি x বুলি ধৰি ল'ম। ধৰা হ'ল মোৰ হাতত আছিল x টকা, হয়নে? এতিয়া প্ৰশ্নমতে কেনেকুৱা হ'ব চোৱা। প্ৰশ্নমতে কি কৈছে? তোমাৰ হাতত থকা মুঠ টকাৰ লগত 5 টকা যোগ কৰিলে কেই টকা আছিল বুলি লিখিলা তুমি? কিমান আছিল বুলি ধৰি লৈছা? x টকা। xৰ লগত কিমান যোগ কৰিব দিছে? 5 যোগ কৰিলে কেই টকা হ'ব বুলি কৈছে? 25 টকা। তো এতিয়া x থাকিল। এইখিনি সমীকৰণ আমি আগতে পাইছোঁ, সমীকৰণখিনি সমাধান কৰিব জানো। যদি আমাৰ xৰ মান লাগে, 5টো এইফালে লৈ যাম, -5 হ'ব। তাৰমানে x ইকুৱেল টু কিমান হ'ব? 25ৰ পৰা 5 গ'লে 20। তাৰমানে তোমাৰ হাতত কেই টকা আছিল আগতে? 20 টকা আছিল, হয়ো 20 টকা আছিল। সেই 20 টকাৰ লগত যদি তুমি 5 টকা যোগ কৰা, 25 টকা হ'বনে? হ'ব। এনেকৈ আমি সমীকৰণবিলাক বনাই ল'ব লাগে। এতিয়া 25 টকা আছে তোমাৰ হাতত, আগৰ x আছিল, তাৰমানে xৰ জেগাত তুমি 20 পাতি দিয়া। 20 যোগ 5 25 মিলিছেনে? দুইটা পক্ষ, বাও পক্ষ সোপক্ষ মিলিলে 25। তাৰমানে তোমাৰ হাতত কিমান আছিল? 20। এনেকৈ আমি এই xৰ মান উলিয়াব লাগিব। তো এতিয়া কি লিখিবা? এতেকে মোৰ হাতত আছিল কিমান টকা? x টকা। এইখিনি হৈছে আমাৰ আৰম্ভণি কনচেপ্ট। এতিয়া এইটো মই কুৱেশ্যন 1 বুলিয়ে বনাই দিলোঁ। এতিয়া মই এটা তোমালোকক কুৱেশ্যন দিওঁ, তোমালোকে সমীকৰণটো বনাই দেখাবাচোন। কৈছোঁ যে ৰীমাৰ হাতত থকা কলমৰ পৰা এটা কলম বিয়োগ কৰিলে, এটা কলম কোনোবাই লৈ গ'ল আৰু বিয়োগ কৰিলে তাইৰ হাতত 6টা কলম থাকিব। মানে কিবা কলম আছিল তাইৰ হাতত, তাৰ পৰা কি হ'ল? এটা কলম কোনোবাই লৈ গ'ল, তাইৰ হাতত কেইটা থাকিল? 6টা কলম থাকিল। এইটোতো সহজ,
তোমালোকে এইটো মুখে মুখে পাৰিবা তথাপিতো সমীকৰণটো বনাই দেখাবাচোন এতিয়া প্ৰশ্নটো কি হ'ব তাইৰ হাতত কিমানটা কলম আছিল বুজি পাইছা এইটো প্ৰশ্ন এনে মুখে মুখে ক'ব পাৰা কিন্তু যদি সমীকৰণে দি এনেকৈ সমীকৰণ বনাব লাগে কিবা এটা x ধৰিবা x ৰ পৰা মাইনাস কৰিবা মাইনাস কৰি ইকুৱেল টু কিমান হ'ব যেটো ৰিজাল্ট যেটো থাকিব বুলি কয় হেতু হ'ব এই ইকুৱেলছনৰ ইফালে পাতিবা এইটো এটা মই তোমালোকক দিছো মুখ সমীকৰণটো তোমালোকে লিখি দেখাবা ইন্ট্ৰোডাকচন খিনি বুজি পালা এতিয়া আমি পাঠৰ অংকলৈ আহিছো এক নম্বৰটো কি দিছে এটা সংখ্যা উলিওৱা যাৰ দুগুণৰ লগত 5 যোগ দিলে 47 হয় সংখ্যাটো উলিয়াব দিছো আমি এতিয়া নাজানো সংখ্যাটো কি নাজানা সংখ্যাটো আমি কি বুলি ধৰি লম x আমি কি লিখিম ধৰা হল নিৰ্ণয় সংখ্যাটো মানে যেটো উলিয়াব লাগে নিৰ্ণয় সংখ্যাটো x নাজানো যেটো সংখ্যা আমি নিৰ্ণয় সংখ্যা মানে বা যেটো আমি নিৰ্ণয় কৰিব লাগে সংখ্যাটো x কি কৈছে যাৰ দুগুণৰ লগত 5 যোগ দিলে দুগুণ মানে কি হ'ব 2x হ'ব এটা মই তোমালোকক এনেকৈ দেখাও পিছত শৰ্টকে কৰিব পাৰিবা সংখ্যা এতেকে সংখ্যাটোৰ দুগুণ সমান কি হ'ব x ৰ দুগুণ কি হ'ব 2x হয়নে এতিয়া কি কৈছে সংখ্যাটোৰ দুগুণৰ লগত 5 যোগ দিলে 47 হয় তো প্ৰশ্নমতে কি হ'ব প্ৰশ্নমতে কি কৈছে সংখ্যাটোৰ দুগুণ মানে 2x ৰ লগত কি যোগ দিলে বুলি কৈছে 5 যোগ দিলে কিমান হ'ব বুলি কৈছে ইকুৱেল টু 47 এতিয়া আমি এইটো সমীকৰণ সমাধান কৰিলে x ৰ মান পাম আৰু হে x টোৱে হ'ব আমাৰ নিৰ্ণয় সংখ্যা এতিয়া যদি আমাক x ৰ মান লাগে প্ৰথমতে আমি কি কৰিব লাগিব 5 টো এফালে লৈ যাও সমান চিনৰ এফালে যোৱাৰ লগে লগে 5 টো -5 হ'ব কাৰণ ইয়াতে +5 আছে আৰু যদি আমাৰ x ৰ মান লাগে আমি কি কৰিম প্ৰথম এটো মাইনাস কৰা 47 ৰ পৰা 5 মাইনাস কৰিলে 42 হ'ব আৰু যেতিয়া x ৰ মান লাগিব এই 2 ৰে আমি 42 হৰণ কৰিম হৰণ কৰিলে কিমান পাম x ইকুৱেল টু 2 ৰে 42 21 বাৰ যাব 21 তাৰ মানে আমাৰ এতেকে কি লিখিম আমি এতেকে নিৰ্ণয় সংখ্যাটো হল কি হ'ব 21 এইটো হল আমাৰ 6b এর 1 নম্বৰটো কৰি দিছো এনেকৈ আমি প্ৰথম বস্তুটো বুজি লব লাগিব যে আমাৰ সমীকৰণটো কি বনাব দিছে এই সমীকৰণটো যদি আমি বনাব পাৰো তেতিয়াই আমি যেটো উলিয়াব দিয়ে এইটো শুদ্ধ হ'ব এই কাৰণে আমি প্ৰথমতে প্ৰশ্নটো বুজি পাব লাগিব বুজি পালে আমি সমীকৰণটো বনাব পাৰিম মূল বস্তুটো হৈছে ইয়াৰে সমীকৰণ বনোৱা কাৰণ আগৰ পাঠত তোমালোকে সমীকৰণ সমাধান শিকিছা কিন্তু এতিয়া তোমালোকে সমীকৰণ বনাব লাগিব কাৰণ এইটো চেপ্টাৰৰ গোটেইখিনি কথা সমীকৰণ বিলাক বনাব দিছে বনাই কিনে তোমালোকে কৰিব লাগিব